নমস্কাৰ, মই ডক্টৰ স্বৰূপ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এটা ইম্পৰ্টেণ্ট লক্ষণ। এই লক্ষণটো নৰ্মেলি আমি অলপ এনচিয়াছ হৈ গ'লে বহুত বেছি টেনশ্যন ল'লেও হ'ব পাৰে বা হাৰ্টৰ প্ৰব্লেম হ'লেও হ'ব পাৰে। তো সেইটো হৈছে পালপিটেশ্যন। যেতিয়া আমাৰ বুকুৰ ধপধপনিটো ফাষ্ট হৈ যায়, বুকুৰ ধপধপনি আমি শুনো, এইটো হৈছে মেডিকেল ভাষাত এইটো পালপিটেশ্যন বুলি কয়। এই পালপিটেশ্যন কি লক্ষণত হ'ব লাগে, আমি এইটো বস্তু ইম্পৰ্টেণ্ট দিব লাগে নালাগে, এইবোৰ কথা এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিছোঁ। পালপিটেশ্যন প্ৰথম কথা, বহুত বেছি যদি আমি এনচিয়াছ হওঁ, কিবা কথাত যদি টেনশ্যন হৈ থাকে, এক্সাম দিব গৈছোঁ ভয় লাগি থাকে, পেনিক এটেক যদি আহে, বহুত বেছি যদি এনজাইটি হৈ থাকে, তেতিয়া আমাৰ বুকুৰ ধপধপনিটো বহুত ফাষ্ট হৈ যায়। পালপিটেশ্যন তেতিয়াও হ'ব পাৰে। কিবা যদি আমি দৰৱ খাওঁ, তেতিয়াও আমাৰ পালপিটেশ্যন হ'ব পাৰে। দৰৱ, হাৰ্টৰ দৰৱ, এইবোৰ যদি এজন ব্যক্তিয়ে খাই আছে, তেওঁৰো পালপিটেশ্যন তেনেকৈ দৰৱৰ কাৰণে হ'ব পাৰে। কিছুমান হাৰ্টৰ প্ৰব্লেম, কিছুমান হাৰ্টৰ ইলেক্ট্ৰিকেল প্ৰব্লেমৰ কাৰণেও পালপিটেশ্যন হ'ব পাৰে। যিবোৰ এট্ৰিয়েল ফিব্ৰিলেশ্যন বুলি কিছুমান মেডিকেল কণ্ডিশ্যন আছে হাৰ্টৰ, এইবোৰ কণ্ডিশ্যনত পালপিটেশ্যন, বুকুৰ ধপধপনি হ'ব পাৰে। প্ৰেগনেঞ্চিত পালপিটেশ্যন হ'ব পাৰে। থাইৰয়ডটো বহুত বেছি হ'লে পালপিটেশ্যন হ'ব পাৰে। হিমগ্ল'বিনটো যদি কম হৈ যায়, এনিমিয়া বহুত বেছি হয়, তেতিয়া হাৰ্টটো বেছি পাম্প কৰে, সেইখিনি ব্লাডটো পাম্প কৰিবলৈ, তো তেতিয়াও পালপিটেশ্যন হ'ব পাৰে। এইবোৰ কণ্ডিশ্যনত পালপিটেশ্যন হ'ব পাৰে। আৰু পালপিটেশ্যন যদি হৈছে, এইটো বস্তু ইগন'ৰ নকৰিব, ইমিডিয়েটলি ডক্টৰক দেখাই পেলাই ECG কৰক, আৰু কিহৰ কাৰণে পালপিটেশ্যন হৈছে ভালকৈ চেকআপটো কৰাই লওক। এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব, কমেণ্টত জনাওক কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে, আৰু মোক ছাপোৰ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো সময় ওলাই চোৱাবলৈ অশেষ ধন্যবাদ।